Hello everyone, আজি মোৰ বুকিংৰ লোকেশন আছিল দেৰগাঁৱতে আৰু এনেদৰে আমি ভিতৰলৈ সোমাই গলো আৰু হেয়া মোক ওয়েলকাম কৰিবলৈ আন্টি ৰখি আছিল আপোনালোকক চিনাকি কৰি দিব লৈছো যেহেতু তাৰে মোৰ কমবাৰ স্পেশালি হয় সবে স্পেশাল কিন্তু আজি ফাৰ্স্ট টাইম মই এনেদৰে কৰিব লৈছো মই যেহেতু তাৰ মোৰ ওচৰতে শিকা মোৰ ষ্টুডেণ্টে হয় আৰু চাওঁ ফাইনেল লুকটো আপোনালোককো দেখাই আজি মোৰ ষ্টুডেণ্ট কয় না এইটো তেওঁ ফাৰ্স্ট লুক নিজৰ হাতেৰে নিজৰ ষ্টুডেণ্টক উলিয়াব পাইছো সো বহুত ভাল লাগিছে আপোনালোকৰো ভাল লাগে চাগে যিসকল মেকআপ আৰ্টিষ্ট গম পায় এয়া দেখিছেনে কবলৈহে মেকআপ আৰ্টিষ্ট কিন্তু ফটোগ্ৰাফাৰকো এনেকৈ কেতিয়াবা হেল্প কৰি দিবলগীয়া হয় আৰু দেখিছেনে ওলাই আহোঁতে এনেদৰে ভিডিঅ' লৈ থাকোঁতে মোক লাইট ধৰিব লগাই দিলে ভালো লাগে দিয়কচোন এনেদৰে লগে ভাগে কামখিনি কৰি আৰু এয়া ব্ৰাইডৰ ছেকেণ্ড লুক আছিলে আৰু এয়া থাৰ্ড ডে আমি গ্ৰুম সাইড ৰিসেপশ্যনৰ দিনা এনেদৰে আহি পাই লৰালৰিকৈ কাম ষ্টাৰ্ট কৰিছিলোঁ এয়া আজি ব্ৰাইড আমাৰ ৰেডি আৰু ব্ৰাইডৰ মুখেৰে শুনো কেনেকুৱা পালে এই 3 দিন 3টা লুক মোৰ পৰা ল'লে ব্ৰাইডগৰাকীটো কোন আপোনালোকক চিনাকি দিলোৱে আৰু এতিয়া তাই মুখেৰে শুনো কেনেকুৱা পালে 3 দিন মোৰ পৰা মেকআপটো লৈ কৈ দিয়া বহুত ভাল লাগিলে মেকআপ মোৰ এনেও ভাল লাগে আৰু টাইমখন মই শিকিছোঁ আৰু সেইকাৰণে মই চুজ কৰিছোঁ বহুত